কাহাৱত আছে যে বাঘে পানে আৰু ছাগলীয়ে তিনিওটাই নৈ এখন পাৰ কৰিব লাগে। এই নৈ পাৰ কৰিবলৈ যাওঁতে যিখিনি কষ্ট হৈছে, যিখিনি অৱস্থা হৈছে, বাঘটো পাৰ কৰিলে ছাগলীয়ে পাণখন খাব, পাণখিলা পাৰ কৰিলে বাঘে ছাগলীটো খাব। এই অৱস্থা এটা যিটো আজি কংগ্ৰেছৰ বা মিত্ৰজোঁটৰ বিৰোধী মিত্ৰজোঁটৰ জোৰ জবস্তি কৰাৰ ব্যৱস্থা কৰিছে, সেইটো মোৰ ভাষাৰে আকৌ এবাৰ কৈছোঁ যে ভঙা চিচা কেতিয়াও জোৰা নালাগে। যিমান আপুনি এঠা লগাওক ই কেতিয়াও জোৰা নহয়। আৰু এটা অবাস্তৱ। আজিৰ ডেটত আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ আৰু মিত্ৰজোঁটৰ প্ৰাসংগিকতা আমি কোনখিনিত আছোঁ আৰু তেওঁলোক কোনখিনিত আছে। তেওঁলোকে কিতাপ গোটোৱাই অনাই নাই, কিতাপ দোকানতে আছে, কিতাপ দোকানৰ পৰা কিনাই নাই। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে কিতাপ পঢ়ি এতিয়া ৰিভাইজ কৰি আছে। সেইকাৰণে আজিৰ ডেটত বিৰোধী ঐক্যমঞ্চৰ কোনো প্ৰাসংগিকতা নাই। আৰু যোৱাকালিৰ পৰা আজিও ফেচবুকত একলা চলৰে নীতি আৰু বিভিন্ন ধৰণে বিভিন্ন ভাষাৰে তেওঁলোকৰ যিটো স্পষ্টবাদিতা, এই স্পষ্টবাদিতাই প্ৰমাণ কৰিছে আগন্তুক দিনত কেতিয়াও বিৰোধী ঐক্যমঞ্চ একে হ'ব নোৱাৰে। এইবিলাক কথা টলাৰেঞ্চি বা এটা দলক এনেকুৱা ধৰণে ব্যৱহাৰ কৰাৰ যি ব্যৱস্থা, এই ব্যৱস্থাই অখিল গগৈয়ে একনায়কত্ববাদ, বিৰোধীৰ একনায়কত্ববাদ চলোৱাৰ এটা প্ৰৱণতা ইয়াত দেখা গৈছে, যিটো কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও মানি নলয় আৰু অন্য দলে মানি নলয়। এই ফেচিবাদী শব্দটোৱে হীৰেণ গোহাঁইৰ নিচিনা মানুহক যদি তেনেকৈ কয়, তেওঁ ঠিকাদাৰ বুলি কৈছে কংগ্ৰেছ, ঠিকাদাৰ বুলি যদি তেওঁ কৈছে, এই ঠিকাদাৰ বুলি কোৱা কথাটো লৈ পেলাই এটা সময়ত এই অখিল গগৈয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহু ধৰণৰ কথা তেওঁ বক্তব্য ৰাখিছিল। এই কথাবিলাকে এতিয়া প্ৰমাণ কৰিছে যে আগন্তুক দিনত এই যে চাৰিমুখীয়া যিটো দলখিনি, এই চাৰিমুখীয়া দলে কেতিয়াও একমুখীয়া হ'ব পাৰিব বুলি মই নাভাবোঁ। আৰু ইয়াৰ বৰ্তমান কংগ্ৰেছ দলক মানসিকভাৱে কংগ্ৰেছ দলক আৰু দুৰ্বলে কৰিব। আৰু আগন্তুক দিনত কংগ্ৰেছ দলত মোৰ হিচাপত কংগ্ৰেছ দল নামি ছিংগুল ডিজিটত থাকিব ২৬ৰ নিৰ্বাচনত। যদি এই ধৰণে তেওঁলোকে এই ব্যৱস্থা কৰি থাকে, মিত্ৰজোঁটৰ লগত তেওঁলোকে যদি সংযোজিত হৈ থকাৰ ব্যৱস্থা ভাবে, नेक्स्ट 26 इलेक्शनत कांग्रेसर 10टातके तल सीटলৈ নামিব বুলি মই अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।